হেল্ল' নমস্কাৰ মই লক্ষ্য যদি ব্লগক সকলোৱে স্বাগতম জনাই আজি আৰম্ভ কৰিব গৈছিলো ভিডিঅ'টা নতুন এটা ভিডিঅ' এটা লৈ আহিছো তো ভিডিঅ'টো কি হয় আমি এতিয়া যিসকলৰ অসম পুলিচৰ ইণ্টাৰভিউ দিলে বা হতাশ হৈ গৈছে কাৰো ধৰি লওক একো কৰিব মন যোৱা নাই নাম অহা নাই লিষ্টত নাম অহা নাই এতিয়া কি কৰিব সিহঁতৰ কাৰণে যদি বয়স আছে অসম পুলিচটো যি হ'ল আৰু যি হ'বলগীয়া আছিলে হ'ল নেক্সট আহি আছে অসম ইণ্ডিয়ান আৰ্মি ধৰি লওক আহি আছে ইয়াত অনলাইন হৈ আছে বা ফৰ্মবিলাক ফিল হৈ আছে তোমালোকে তাত গৈ ফিল কৰিব পাৰা ইণ্ডিয়ান আৰ্মি এখন নটিফিকেশ্যন হ'ল লৈ আহিছোঁ নটিফিকেশ্যনত আছে জেনেৰেল অগ্নিবীৰ জেনেৰেল ডিউটি ইয়াৰ 10 পাছ কৰিলে হ'ব মিনিমাম আৰু ধৰি লওক পাৰ্চেণ্টেজ থাকিব লাগিব 45% আৰু প্ৰত্যেকটো ছাবজেক্টৰ 33+ থাকিব লাগে আৰু ইয়াতে আছে ধৰি লওক বয়সৰ সময়সীমা হৈছে 17 পৰা 21 বছৰ বয়সত জেনেৰেল ডিউটি তাৰপিছত ওপৰলৈ যদি চাওঁ আমি তাৰপিছত আছে অগ্নিবীৰ টেকনিকেলৰ 10+2 কৰিব লাগিব আৰু পাছ কৰিব লাগিব পাছ কৰাৰ পিছত ধৰি লওক বয়সৰ সময়সীমা সমানেই ছেম হয় তাৰপিছত মানে বিভিন্ন ধৰণৰ কিছুমান পোষ্ট আছে এই পোষ্টখিনি সমানভাৱে আবেদন কৰিব হ'লে আপোনালোকৰ যি এই কোৱালিফিকেশ্যনৰ প্ৰয়োজন আছে বা ট্ৰেইনিং প্ৰচেছটো হ'ব ট্ৰেইনিং প্ৰচেছটো প্ৰথমতে ৰিটেন এক্সামিনেশ্যন হ'ব ৰিটেনৰ পিছত ধৰি লওক আগতে ইণ্ডিয়ান আৰ্মিত ৰানিং হৈছিলে বাৰু এতিয়া অগ্নিবীৰৰ পৰা ধৰি লওক ৰিটেন এক্সাম ফাৰ্ষ্ট টাইম হোৱা হ'ল ৰিটেন এক্সাম হ'ব তাৰপিছত ধৰি লওক তোমালোকৰ ফিজিকেল হ'ব ফিজিকেলৰ ৰানিং কৰিব লাগিব গোটেইখিনি কি ক'ত আছে গম পাইছা তাৰপিছত ধৰি লওক মেডিকেল আহিব মেডিকেলৰ পিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন তাৰপিছত কাট অফ ওলাব এনেকৈখিনি গোটেইখিনি এই প্ৰচেছটো বহুত এতিয়া তেনেকুৱা আৰু প্ৰচেছটো আৰু তোমালোকে যোনে অনলাইন কৰা নাই অনলাইন লাষ্ট ডেট আছে ধৰি লওক 10 এপ্ৰিললৈকে আছে লাষ্ট ডেট আৰু অনলাইন গোটেইখিনি যোনে অনলাইন কৰা নাই অনলাইন কৰিব পাৰা তাৰ কাৰণে ধৰি লওক তোমালোকৰ নটিফিকেশ্যন মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম তোমালোকে তাৰ পৰা চেক কৰি ল'ব পাৰিবা ঠিক আছে প্ৰচেছিংখিনি গোটেইখিনি এনেকুৱা আছিলে তোমালোকে গোটেই এপ্লাই কৰি এতিয়া পঢ়াত ষ্টাৰ্ট কৰা পঢ়াৰ পিছতে ধৰি লওক তোমালোকৰ যদি ৰিটেন ভাল হয় তেতিয়াহ'লে তোমালোকে ৰানিং কৰিব মাতিব ৰানিং কৰাৰ পিছত তোমালোকৰ মেডিকেল টেষ্ট হ'ব মেডিকেল টেষ্টৰ ভিতৰত আৰু ডকুমেণ্টছ সেইখিনিতো প্ৰচেছটো গোটেইখিনি গম পাইছে তোমালোকে গোটেই নটিফিকেশ্যনটো মই মোৰ ডেছক্ৰিপশ্যনত দি দিম তোমালোকে চেক কৰিব পাৰিবা ঠিক আছে আৰু মোৰ ভিডিঅ'টো ভাল লাগিল যদি লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবা থেংক ইউ ছ' মাছ